পাকিস্তানক যোগান ধৰিছিল খবৰ ভাৰতত ধৰা পৰিল সুনীল কুমাৰ ৰাম এই মুচিটোৱে খবৰ দিছিল ভাৰতীয় সেনাৰ বিষয়ে চাওক কিদৰে পাকিস্তানে জাল পেলাইছে এইখন ভাৰতত কোনো ভাবিবই নোৱাৰে যে এজন সাধাৰণ মুচিয়ে সহায় কৰিব পাৰে পাকিস্তানক ঠিকই শুনিছে 26 বছৰীয়া সুনীল কুমাৰ ৰামক গ্ৰেপ্তাৰ কৰিলে ভাৰতীয় সেনাই মুচিটোৰ মোবাইলৰ পৰা উদ্ধাৰ হ'ল বহু তথ্য যিবোৰ তথ্য হোৱাটছএপ যোগে যোগান ধৰিছিল এগৰাকী পাকিস্তানী মহিলাক মিলিটাৰী এৰিয়াৰ বহু খবৰ মুচিটোৱে জনাই গৈছিল পাকিস্তানী মহিলাগৰাকীক বিহাৰৰ সুনীল কুমাৰ ৰামে খবৰ দিয়াৰ বাবে লাভ কৰিছিল ধন টকাৰ বিনিময়ত শত্ৰুক খবৰ দিছিল দেশৰ সুনীল কুমাৰ নামৰ এই মুচিটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে সেনাই ভাবি চাওক ঘূৰ শত্ৰু পাকিস্তান কি পৰ্যায়ত নামিব পাৰে এনেদৰে ভাৰতত নেটৱৰ্ক গঢ়ি তুলিছে য'ত একাংশ পাকিস্তানী মহিলাও জড়িত সন্ত্ৰাসবাদীক ভাৰতৰ খবৰ যোগান ধৰিবলৈ ব্যৱহাৰ কৰা হয় সাধাৰণ লোকক সেয়ে কোৱা হয় শত্ৰু কেৱল দেশৰ বাহিৰতেই নহয় দেশৰ ভিতৰতো থাকে ভাৰতত থাকি পাকিস্তানৰ গুণগান গোৱাসকল সাৱধান ভাৰত পাকিস্তানৰ এই যুদ্ধৰ সময়ত নিজৰ দেশৰ লগত থিয় দিবলৈ শিকক দেশৰ ৰক্ষা কৰা কেৱল ভাৰতীয় সেনাৰ দায়িত্বই নহয় ভাৰতীয় হিচাপে প্ৰতিজন নাগৰিকৰ দায়িত্ব একত্ৰিত হোৱাৰ নহলে পাকিস্তানৰ দৰে এখন শত্ৰু দেশে এনেদৰে নেটৱৰ্ক গঢ়ি তুলিব আৰু ইনফৰমেশ্যন লিক হৈ গৈ থাকিব ভাৰতৰ আৰু আহিবলগীয়া সময়ত মহা বিপদত পৰিব প্ৰতিজন ভাৰতীয়ই এইবাৰ ভাৰতীয় সেনাৰ দৃষ্টিৰ পৰা কোনো হাৰি নাযায় নিউজ ডেস্ক টাইম 8